নমস্কাৰ। আজি আমি কথা পাতিম এগৰাকী মহিলাৰ বিষয়ে। আজি আমি কথা পাতিম বৰ ৰজা ফুলেশ্বৰী কোঁৱৰীৰ বিষয়ে। ফুলেশ্বৰী কোঁৱৰী তেওঁ আছিল আহোম ৰাজ্যৰ প্ৰত্যক্ষভাৱে শাসন কৰা প্ৰথমগৰাকী মহিলা। ফুলেশ্বৰী কোঁৱৰীৰ আচল নাম আছিল ফুলমতী। আহোম স্বৰ্গদেউসকলৰ দিনত প্ৰতি বছৰে ৰংঘৰৰ বাকৰিত ৰঙালী বিহু অনুষ্ঠিত হৈছিল। এই ৰংঘৰৰ বাকৰিতে এদিন ফুলমতীৰ বিহু নাচ দেখি মুগ্ধ হৈছিল স্বৰ্গদেউ শিৱসিংহ। আৰু এই ফুলমতী নামৰ বিহু নাচনীগৰাকী এদিন শিৱসিংহৰ ৰাণী হৈ পিছলৈ অসমৰ বৰ ৰজা হৈছিল। ফুলেশ্বৰী কোঁৱৰী অসমৰ বৰ ৰজা হোৱাৰ কাহিনীটো এনেধৰণৰ। ৰজাঘৰীয়া দৈৱজ্ঞই এদিন ভৱিষ্যতবাণী কৰিলে যে স্বৰ্গদেউ শিৱসিংহৰ বেয়া দিন পৰিছে। এনে পৰিস্থিতিত ৰজাক ৰাজকাৰ্যৰ পৰা আঁতৰত থাকিবলৈ তেওঁলোকে অনুৰোধ কৰিলে। ৰজা স্বৰ্গদেউ শিৱসিংহৰ ছত্ৰভংগৰ যুগ আহি পৰিছে বুলি দৈৱজ্ঞসকলে জনাইছিল। আৰু সেইকাৰণে দৈৱজ্ঞৰ ভৱিষ্যতবাণীত শংকিত হৈ শিৱসিংহই শাসনভাৰ ফুলেশ্বৰীৰ হাতত অৰ্পণ কৰিছিল। স্বৰ্গদেউ শিৱসিংহই বৰকুঁৱৰী ফুলেশ্বৰীক বৰ ৰজা উপাধি দি ৰাজ্য শাসন কৰিবলৈ দিলে। ফুলেশ্বৰী কোঁৱৰী সৰু কালৰে পৰাই আনফালে যেতিয়া ছত্ৰভংগৰ যুগ পৰিলে তেওঁৰ নিজৰ ৰাণীক বৰ ৰজা পাতিলে। ফুলেশ্বৰী কোঁৱৰী আকৌ সৰুৰে কালৰ পৰাই আছিল গোসানী পূজাৰ সেৱক। গোসানীৰ আগত তেখেতে নাচিছিল বুলিও প্ৰবাদ আছে। বৰ ৰজা হোৱাৰ পিছত ফুলেশ্বৰী কোঁৱৰীয়ে ৰাজক্ষমতাৰ বলত নিজৰ মনৰ অভিলাষসমূহ পূৰণ কৰিবলৈ ল'লে। নিজৰ ঘৰৰ মানুহ ইষ্ট কুটুম্বসকলক ককাই ভাইসকলক উচ্চ পদমৰ্যাদাৰে বিষয়াৰ বাব দিলে। ৰজা হৈ ফুলেশ্বৰী কোঁৱৰীয়ে প্ৰমথেশ্বৰী দেৱী নাম লৈছিল আৰু ৰজাৰ লগত যুটীয়াভাৱে নিজৰ নামৰ মোহৰ মৰাইছিল। যিহেতু ফুলেশ্বৰী কোঁৱৰী যথেষ্ট শাক্ত ধৰ্মত বিশ্বাসী আছিল, তেওঁ ভাবিছিল ৰজাই যি ধৰ্ম গ্ৰহণ কৰিব প্ৰজাও সেই ধৰ্মই গ্ৰহণ কৰিব লাগিব। তেওঁ সেই কথাটো বিশ্বাস কৰিছিল আৰু তেওঁ সেইকাৰণে জোৰ জুলুম কৰিও শাক্ত ধৰ্মত বিশ্বাস কৰিবলৈ সকলোকে নিৰ্দেশ দিছিলে। তেওঁ কি কৰিছিলে তেওঁ ইমানেই শাক্ত ধৰ্মত বিশ্বাসী আছিলে, তেওঁ শাক্ত ধৰ্ম প্ৰসাৰ কৰিবলৈ উঠি পৰি লাগিছিল। আৰু ৰাজ্যত আন দেৱ দেৱীৰ পূজা তেওঁ বাৰণ কৰিছিল। তেওঁ আনকি বৈষ্ণৱ গোসাঁই সকলকো এবাৰ মাতি আনি তেখেতে অপমান কৰা বুলি প্ৰবাদ আছে। যিহেতু তেওঁ কি কৰিছিলে, শাক্ত ধৰ্মত বিশ্বাসী আছিলে, তেওঁ বৈষ্ণৱ গোসাঁইসকলক দুৰ্গা পূজা কৰিবলৈ নিৰ্দেশ দিছিলে। ক্ষুদ্ৰ মহন্তসকলক, যিহেতু তেওঁলোক ক্ষুদ্ৰ মহন্তসকল বা একশৰণ ধৰ্মত বিশ্বাসীসকলক শাক্ত ধৰ্ম গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিছিলে। তেওঁ কি কৰিছিলে, ফুলেশ্বৰী কোঁৱৰীয়ে ৰংপুৰত দুৰ্গা পূজা আয়োজন কৰিছিলে আৰু সেই সময়ত মোৱামৰীয়া আৰু গোসাঁইসকলক সেৱা কৰিবলৈ বাধ্য কৰিছিল। একশৰণীয়া ভকতসকলক বলি কটা মহ, ছাগলীৰ তেজ সানি ৰঙা চন্দন সেন্দুৰৰ ফুট লগাই দিছিলে কপালত তেওঁৰ শাসনকালত। বৰ ৰজাৰ এনে স্বেচ্ছাচাৰী শাসন, মনৰ অহংকাৰ, দাম্ভিকতাই ক্ৰমশ অসমৰ সেই সময়ত তেওঁৰ শাসনকালত সেই সময়ত জাতীয় জীৱনত যিসকল সাধাৰণ মানুহ আছিল, প্ৰজাৰ মনত লাহে লাহে ঘৃণাৰ বীজ ৰোপণ কৰিবলৈ, এই ধৰ্মক লৈ ঘৃণাৰ বীজ ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু তেখেত স্বেচ্ছাচাৰী হ'ব পাৰে, কিন্তু তেখেতে বহুত ভাল কামো কৰি গৈছে অসমত। কিছুমান সামাজিক কৰ্মও সেই সময়ত তেওঁ কৰি গৈছিলে। ফুলেশ্বৰী কোঁৱৰীয়ে শকুন্তলা কাব্যখন তেওঁৰ শাসনকালত অসমীয়ালৈ অনুবাদ কৰাইছিলে। তেওঁ ৰাজপ্ৰাসাদৰ চৌহদত স্থাপন কৰিছিল এখন সংস্কৃত টোল আৰু শিৱসাগৰত তেওঁ গৌৰী পুখুৰী খন্দাইছিল আৰু ইয়াৰ পাৰতে শিৱ, বিষ্ণু আৰু দেৱীৰ 3টা দৌল নিৰ্মাণ কৰোৱাইছিল আৰু বহুকেইটা মন্দিৰৰ বাবে তেখেতে মাটি দান কৰিছিল। ইয়াৰ উপৰিও সৰু ল'ৰা ছোৱালীবিলাকক বোৱা কটাৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত ফুলেশ্বৰী কোঁৱৰীয়ে আগভাগ লৈছিল। 1722 পৰা 1731 মুঠ 9 বছৰ তেওঁ শাসন কৰিছিল। কম সময় নহয়, কিন্তু 9 বছৰ তেখেতে শাসন কৰিছিলে। সেই শাসনকালৰ মাজত ভাল বেয়া দুইখিনিয়ে আছিলে। তেওঁ স্বেচ্ছাচাৰিতাৰ বিষয়ে আমি পাওঁ,
তেওঁ ভাল কামখিনিৰ বিষয়ে আমি বুৰঞ্জীৰ পাতত পঢ়িবলৈ পাওঁ। আৰু বৰৰজা ফুলেশ্বৰী কোঁৱৰীয়ে 1721 চনত প্ৰসৱ বেদনাত মৃত্যুবৰণ কৰিছিল আৰু তেখেতৰ মৃতদেহটো চৰাইদেউত মৈদাম দিয়া হৈছিল। আৰু থুলমূলকৈ ফুলেশ্বৰীৰ কাহিনীটো আজি ইমানেই জনালোঁ। এনেধৰণৰ বুৰঞ্জীমূলক কাহিনী বা কিছুমান নতুন নতুন তথ্যৰ বাবে আপোনালোকে চাই থাকিব আমাৰ চেনেল। ধন্যবাদ।